লাহৰীঘাট সমষ্টিত আজিৰ দিনত যদি নিৰ্বাচন হয় অধিক ভোটত লাভান্বিত হ'ব, অধিক ভোটত জয়ী হ'ব ছিদ্দিক আহমেদ। আজি কংগ্ৰেছৰ ভিতৰত ইমানেই খহনীয়া হৈ পৰিছে, খহনীয়াৰ মূল কাৰণ হৈছে দুৰ্নীতি। মানুহক ভুৱা প্ৰতিশ্ৰুতি দি তেখেতৰ আজি দলৰ ভিতৰত খহনীয়া হৈ পৰিছে। কেৱল মাত্ৰ দুৰ্নীতি আৰু দুৰ্নীতি। এই সমষ্টিৰ ভিতৰত ইমানেই দুৰ্নীতি হৈছে, কংগ্ৰেছ কৰ্মীসকল অসন্তুষ্টিত হৈ বৰ্তমান AIDF দলত যোগদান কৰিছে আৰু এই AIDF দলক অধিক শক্তিশালী কৰিছে, ছিদ্দিক আহমেদক অধিক শক্তিশালী কৰিছে। আগন্তুক নিৰ্বাচনত বিপুল ভোটেৰে জয়ী হ'ব ছিদ্দিক আহমেদ ডাঙৰীয়া। আৰু যিসকল কংগ্ৰেছ কৰি আছে সেই সকল ইতিমধ্যে আহিব বুলি বাতৰি ওলাইছে, ইতিমধ্যে আহি তেখেতে যোগদান কৰিব AIDF দলত। কাৰণ কংগ্ৰেছৰ ভিতৰত কেৱল মাত্ৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু কেৱল মাত্ৰ অত্যাচাৰ, আৰু তেখেতক বিদায় দিবলৈ সমষ্টিবাসী ৰাইজে 26ত বিপুল ভোটেৰে জয়ী কৰাব ছিদ্দিক আহমেদ ডাঙৰীয়াক। ভাৰতবৰ্ষত কংগ্ৰেছৰ কোনো অস্তিত্বই নাই, অসমত কোনো অস্তিত্বই নাই। কিছুমান একাংশ মিয়া মানুহে জঁপিয়াই আছে কংগ্ৰেছ। সেইসকলক ক'ব বিচাৰিছোঁ, কংগ্ৰেছে আপোনালোকক কি দিলে 70টা বছৰত? কেৱল মাত্ৰ ভোটাৰ, ডিটেনশ্যন কেম্প। এই যে অসমত যিমান উচ্ছেদ হৈছে একমাত্ৰ কংগ্ৰেছৰ বাবেই হৈছে। উচ্ছেদৰ দায়ী হৈছে কংগ্ৰেছ। আজি ইমানখিনি অত্যাচাৰ জুলুম হোৱাৰ পিছতো আজি একাংশ মিয়াসকলে কেৱল মাত্ৰ কংগ্ৰেছ কৰি আছে। আকৌ সেইসকলে কৈ আছে কংগ্ৰেছ নাকি তেখেতৰ বাপ দাদাৰ দল, বাপ দাদাই ভোট দিছিল সেইবাবে তেখেতক কংগ্ৰেছক ভোট দিব। আপোনালোকে কি ক'ব বিচাৰিছোঁ? কংগ্ৰেছ কৰি লাভ নাই, অসমত কোনো অস্তিত্বই নাই। কংগ্ৰেছ দলৰ যি বিৰোধী দল হিচাপে পৰিণত হৈছে এইবিলাক ধূলিসাৎ হৈ পৰিছে। আগন্তুক নিৰ্বাচনত দেখি কংগ্ৰেছতকৈ AIDF দলে অধিক আসন লাভ কৰিব, এইটো স্পষ্ট হৈ পৰিছে। AIDFৰ বৰ্তমান জনপ্ৰিয়তা অধিক বৃদ্ধি পাইছে। আপুনি য'তেই যাওক চাৰিওফালে কেৱল মাত্ৰ AIDFকৈ বিচাৰিছে। যিসকল সংখ্যালঘু মানুহ আছে, যিসকল বুজিব পাৰিছে, জাতিৰ হৈ কাম কৰিব পাৰিলে একমাত্ৰ AIDFেই পাৰে, আৰু জাতিৰ হৈ মাত মাতিলে একমাত্ৰ AIDFেই মাতে। আজি অসমত যিমান সমস্যা আছে, যিমান অত্যাচাৰ জুলুম হয়, কেৱল মাত্ৰ আগবাঢ়ি আহে AIDF দলে। আৰু অসমৰ সচেতন মানুহে, সচেতন লোকে সকলোৱে বুজিব পাৰিছে যে জাতিৰ হৈ জাতিৰ সুৰক্ষা দিব এটা দলেই একমাত্ৰ, সেইটোৱেই হৈছে AIDF দল।